বুট খাই নিশ্চয় আপুনিও ভাল পায়, কিন্তু কেঁচা বুট খোৱাটো স্বাস্থ্যৰ বাবে কিমান উপকাৰী? ৰাতিপুৱা খালী পেটত তিয়াই থোৱা বুট বা কেঁচা বুট খাই আপুনি আপোনাৰ আয়ুস বৃদ্ধি কৰিব পাৰে। তিয়াই থোৱা বুটেই নহয়, বুট তিয়াই থোৱা পানীখিনিও খুব স্বাস্থ্য উপকাৰী। বুট তিয়াই থোৱা পানীত মিচিৰি আৰু মৌ মিহলি কৰি খালে গৰমত পেট ঠাণ্ডা হৈ থকাৰ লগতে প্ৰস্ৰাৱৰ সকলো সমস্যা দূৰ হয়। তিয়াই থোৱা বুট হৈছে আইৰণ, মেগনেছিয়াম, পটাছিয়াম আৰু প্ৰটিনৰ অতি ভাল উৎস, যিবোৰ পুষ্টি প্ৰতিজন ব্যক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ। ব্যায়াম কৰাৰ পূৰ্বে প্ৰটিন গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ। ই পেশীৰ বিকাশ আৰু শক্তিশালী কৰাত বহু পৰিমাণে সহায় কৰে। সেয়েহে আপুনি ব্যায়াম কৰাৰ পূৰ্বে তিয়াই থোৱা বুট খাব পাৰে। কেঁচা বুট খালে পেশীবোৰ শক্তিশালী হয়। ই ব্যায়ামৰ সময়ত আঘাতৰ আশংকাও হ্ৰাস কৰে। বুট মাহত আইৰণ প্ৰচুৰ পৰিমাণে থাকে, যিয়ে হিমোগ্লবিন উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আইৰণে শৰীৰত শক্তিৰ স্তৰ বৃদ্ধি কৰে। সেয়েহে কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰাৰ পূৰ্বে তিয়াই থোৱা বুট খোৱাটো উপকাৰী। তিয়াই থোৱা বুট খালে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত থাকে। কেঁচা বুট আঁহ আৰু প্ৰটিনৰ দৰে পুষ্টিৰে সমৃদ্ধ হোৱাৰ বাবে ই ডায়েবেটিছ ৰোগৰ আশংকাও প্ৰতিহত কৰে। তিয়াই থোৱা বুট খালে ই শৰীৰত ৰক্তকোষ উৎপাদনত সহায় কৰিব পাৰে। কেঁচা বুটত থকা ভিটামিন বি কমপ্লেক্সে বিপাকীয় প্ৰক্ৰিয়া উন্নত কৰাত সহায় কৰে। ভিটামিন বি কমপ্লেক্স স্নায়ুতন্ত্ৰ সুস্থ ৰখাটো যথেষ্ট সহায়ক। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।